নমস্কাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন। উইনষ্টন চাৰ্চিলে কৈছিল, বিষয়বস্তুৰ ওপৰত গভীৰ অধ্যয়ন নকৰাকৈ চালে বেৰে কবোৱা কথা কৈ প্ৰকৃত সত্যক গাপ দিবলৈ চেষ্টা কৰাসকল মনৰ জগতত অন্ধ আৰু দূৰদৃষ্টিহীন। আৰু তাৰে প্ৰতিফলন আজিৰ এই মহামান্য সদনত। সন্মানীয় চৰকাৰী পক্ষই উত্থাপন কৰিলে যে ভ্ৰাম্যভাষতকৈ কিতাপে শ্ৰেষ্ঠ। মই যদিহে কওঁ পুৰুষতকৈ নাৰীয়ে শ্ৰেষ্ঠ, আপোনালোকে মানি ল'ব পাৰিবনে? নিশ্চয় নোৱাৰে। নিজৰ স্থানত নিজেই শ্ৰেষ্ঠ। কিছুমান ক্ষেত্ৰত পুৰুষ শ্ৰেষ্ঠ, কিছুমান ক্ষেত্ৰত নাৰীহে ক'লেহেঁতেন। শিশু বা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ভ্ৰাম্যভাষতকৈ কিতাপে শ্ৰেষ্ঠ বুলি ক'লেহেঁতেন। কিন্তু কোনো স্থান, কাল, পাত্ৰ, পৰিধি, ক্ষেত্ৰ উল্লেখ নকৰাকৈ সকলোকে একাকাৰ কৰি এনেকুৱা এখন বিসংগতিপূৰ্ণ, অযুক্তিকৰ, অপ্ৰাসংগিক বিধেয়ক উল্লেখ কৰিলে, যাৰ সত্যাসত্য নিৰূপণ কৰা আৰু গছত গৰু উঠা আৰু বাঘৰ নেগুৰেৰে কাণ খোজোৱা একেই কথাত। সেয়ে উক্ত বিধেয়কক তীব্ৰ বিৰোধিতা জনাই আজিৰ সদনত বিধেয়কৰ বিপৰীতে মত পোষণ কৰিছো। মাননীয় অধ্যক্ষ মহোদয়, স্বামী গৃহত শাহু শহুৰৰ পৰা অকথ্য নিৰ্যাতনৰ বলি হৈ থকা নাৰীগৰাকীয়ে স্বামীৰ বেলটোৰ কোব খাই প্ৰাণ বচাবলৈ ভ্ৰাম্যভাষটোৱে হাতত তুলি লয় আৰু উচুপি দেউতাকক কয়, দেউতা মোক লৈ যাবিহি অ', ইহঁতে মোক মাৰি পেলাব দেউতা। সেই সময়খিনিত কিতাপ শ্ৰেষ্ঠ হৈ নাথাকে, শ্ৰেষ্ঠ হৈ পৰে ভ্ৰাম্যভাষটোৱে। মাননীয় অধ্যক্ষ মহোদয়, জীৱিকাৰ সন্ধানত বহি ৰাজ্যলৈ যোৱা ল'ৰা বা ছোৱালীগৰাকীয়ে বুঢ়ীমাক জনিলে এটা ফোন কৰি ক'ব, মা মই কুশলে আছো, তুমি চিন্তা কৰিব নালাগে। এগৰাকী মাকৰ বাবে ভ্ৰাম্যভাষটোৱে শ্ৰেষ্ঠ হৈ পৰে সেই সময়খিনিত। মাননীয় অধ্যক্ষ মহোদয়, ৰাজপথত দুৰ্ঘটনাত পতিত ব্যক্তিজনৰ বাবে ভ্ৰাম্যভাষটোৱে শ্ৰেষ্ঠ হৈ পৰে সেই সময়খিনিত। মাননীয় অধ্যক্ষ মহোদয়, এখন কিতাপত এটা নিৰ্দিষ্ট বিষয় থাকে, কিন্তু ভ্ৰাম্যভাষত গোটেই বিদৃশ্য ব্ৰহ্মাণ্ডখন থাকে। মাননীয় অধ্যক্ষ মহোদয়, কৰোনা মহামাৰীয়ে স্তব্ধ কৰি পেলোৱা শিক্ষা ব্যৱস্থাক গতিশীলতা প্ৰদান কৰিছিল একমাত্ৰ ভ্ৰাম্যভাষে। মাননীয় অধ্যক্ষ মহোদয়, মই কিতাপৰ বিৰোধী নহয়, কিতাপ পঢ়ি ভাল পোৱা মই জনিয়ে আজিৰ এই বিসংগতিপূৰ্ণ বিধেয়কখনৰহে বিৰোধিতা কৰিছো। কিতাপ আমি পঢ়িব লাগিব, কিতাপ আমি লিখিব লাগিব, কিতাপ আমি প্ৰণয়ন কৰিব লাগিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কিতাপক শ্ৰেষ্ঠ কৰিবলৈ গৈ ভ্ৰাম্যভাষৰ ভূমিকাক নৎসাৎ কৰিব। স্থান, কাল, পাত্ৰ ভেদে ভ্ৰাম্যভাষটো শ্ৰেষ্ঠ হৈ পৰে। সেই এটা বাক্যত ভ্ৰাম্যভাষতকৈ কিতাপে শ্ৰেষ্ঠ বুলি কোৱাটো যুক্তিহীন। সেয়ে উক্ত বিধেয়কখনক প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন। প্ৰথমতে মই হিয়াক শুভেচ্ছা জনাইছোঁ। ইমান কম সময়ৰ ভিতৰতে ইমান ধুনীয়া শুৱলা বাক্য, ইমান ধুনীয়া কথা কৈ তাকে যে আইনখন বিৰোধিতা কৰিছে, তাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি কিছুমান সৰু ল'ৰা ছোৱালীকো আমি ভাবি থাকোঁ সৰু, কিন্তু তেখেতসকলে ইমান ধুনীয়াকৈ কথা ক'ব পাৰে, যিটো ডাঙৰ মানুহে ক'বলৈকো অকণমান সংকোচ কৰে, হয়নে নহয়? সঁচাকৈ হিয়াৰ কথাখিনি শুনি ইমান ভাল লাগিছে, আৰু যেন অকণমান শুনিম এনেকুৱা লাগিছে। কথা শুনিয়ে সময়খিনি কেনেকৈ গ'ল গমকৈ নাপালোঁ। হিয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতে এইটোৰ থকাৰ উপৰিও যাতে পঢ়া শুনাটো আগবাঢ়ি আমাৰ অসমৰ কাৰণে এটা ভাল সুনাম কঢ়িয়াই আনিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু এটা কথা আমি সকলোৱে জানো যে ক'ৰবাত মানে ষ্টেজত উঠাতে আমাৰ অকণমান সংকোচ লাগে, কিন্তু হিয়াই ইমান ধুনীয়াকৈ ভিতৰৰ পৰা একদম নিজৰ সঁচাকৈ তাই গৈছে, মানে তাই অভিনয় নহয়, সঁচাকৈ গৈছে কাৰণে তাৰ অভিনয় ধুনীয়া হৈছে। আৰু যিখিনি কথা কৈছে একেবাৰে যুক্তিৰ কথা কৈছে। সঁচাকৈ সাহসী, হিয়া এজনী সাহসী ছোৱালী। তাইৰ সাহস আছে, তাইৰ মানে ইচ্ছা আছে, আগ্ৰহ আছে, সেইকাৰণে তাই পাৰিছে। ক্লাছ 3ত পঢ়া ছোৱালী এজনীয়ে আইনখন ইমান ধুনীয়াকৈ কম সময়ৰ ভিতৰতে অতি ধুনীয়া শব্দ ব্যৱহাৰ কৰি ইমান ধুনীয়াকৈ কৈছে, সঁচাকৈ বহুত ভাল লাগিছে। হিয়াক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰ এই
তৰ্ক প্ৰতিযোগিতাৰ লগতে যাতে তেখেতৰ পঢ়া শুনাটোও যাতে আগবাঢ়ি যায় তাকে কামনা কৰিছোঁ। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। আৰু সদৌ শেষত মই হিয়াক মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু মোৰ কথাখিনি যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ঠিক আছে, জয় আই অসম।